নমস্কাৰ সকলোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 9লৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'ত ৰিভল্ট অফ 1857 খিনি আলোচনা কৰিম। আই আই এম ভেৰি লেট কাৰণ মোৰ ভিডিঅ'ছবোৰ দিয়াৰ বহুত সময় হৈ গ'ল, এতিয়া কমপ্লিট কৰিব লাগিছিলে। বাট এইটো কি হয়, যিহেতু আমি কনচেপ্টাইজ ভিডিঅ'বোৰ দিওঁ, অলপ টাইম লাগে। প্লাছ মই একেবাৰে নাই সময় পোৱা ডিউ টু হেভি ৱৰ্ক ইন অফিচ। তাৰপিছত আহি মই যিখিনি মক টেষ্ট চিৰিজ চলাই আছোঁ তাৰ কুৱেশ্যনবোৰ চাব লাগে যে ৰিলায়েবল হৈ আছে নে নাই, কমপ্লিটলি ছেট কৰিব লাগে। সেইবোৰত বিজি হৈ পৰোঁ, নিজৰ পঢ়া শুনা আছে। সেইখিনি ভিতৰত জিকে চিৰিজ বা যিখিনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী চিৰিজ আছে সেইটো দিয়া হোৱা নাই সময়ৰ নাটনি হিচাপে। যিখিনি সময় পাইছোঁ তাৰ ভিতৰত বনাবলৈ চেষ্টা কৰিছোঁ, আগলৈ দিবলৈ চেষ্টা কৰিম। বাট আই ৰিয়েলি হোপ যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে হয়তো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী নিজে খতম কৰিছে। আৰু এনেকুৱা ভিডিঅ' বহুতে চাবলৈ বেয়া পায়। MCQ ভিডিঅ' হ'লে হয়তো সোনকালে বনাব পাৰিলো হয়, চাব ভাল পালেহেঁতেন। কাৰণ মই বনোৱাৰ আগতে এবাৰ আকৌ মই নিজে ৰিভাইজ কৰিবলগীয়া হয়। যিহেতু এইখিনি সময়ত মই নিজে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী নাই পঢ়ি থকা, এইটো আৰু মোৰ এক্সট্ৰা কাম হৈ যায়, আকৌ পঢ়িবলগীয়া হয়। তাৰপিছত গমেই পাই আখৰকেইটা দেখিছে, মই নিজে লিখি লিখি এইটো যিহেতু বনাওঁ, সেইকাৰণে কমপ্লিটলি কনচেপ্টাইজ ক্লাছ হয়। আৰু যিসকলে মেক্সিমামে নাচায় এইবোৰ ক্লাছ, আৰু যিসকলে চায়, যি গণি এটা দুটাই চায়, সেই কেইজনে মানে একেবাৰে চিৰিয়াছলি চায় আৰু মোক ইমেইলৰ পৰা, হোৱাটছএপটো নাই বাৰু, টেলিগ্ৰামৰ পৰা যিমান চাৰিওফালে মানে ভৰাই দিছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো কমপ্লিট কৰিব লাগে। চ' অকল মাত্ৰ সেই 10-20টা যিজন একেবাৰে চিৰিয়াছ ষ্টুডেণ্ট, একেবাৰে চিৰিয়াছলি চাই আছে এই চিৰিজটো, অকল মাত্ৰ তেওঁলোকৰ বাবেহে মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ, যাতে মই জাষ্টিচ কৰিব পাৰোঁ যিসকলে জেনুইনলি মোক ট্ৰাষ্ট কৰিছে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। যিমানখিনি পাৰোঁ কমপ্লিট কৰিম। আৰু যদি এক্সাম আগত নহয়ও কমপ্লিট, মই সেইকেইজনক নিজে মেছেজ কৰি হ'লেও আপোনালোকক মই সেইটো দি দিম, আপোনালোকক চ'ৰ্চটো, আপোনালোকে যাতে পঢ়িব পাৰে ভালকৈ। লাগিলে মোৰ নিজৰ নোটছখিনিয়ে নহওক কিয়, মই অলৰেডি গম পাইছোঁ কিসকলে ভালদৰে পঢ়ি আছে, মোক কণ্টেক্ট কৰিছে, তেওঁলোকক আই উইল চেণ্ড ইট যদি মই কমপ্লিট কৰিব নোৱাৰোঁ ইয়াত। ঠিক আছে। ৰিভল্ট অফ 1857টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। আই ৰিয়েলি হোপ আপোনালোকৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট হৈছে। কাৰণ যদি পঢ়ি আছে পঢ়ি যাওক বাৰু। তথাপি যিহেতু এক্সামৰ বহুত আগমুহূৰ্ত হৈ গৈছে, মই বিচাৰিছোঁ যাতে আপোনালোকৰ অলৰেডি পঢ়া হৈছে, আৰু যদি নাই হোৱা এতিয়া পঢ়ি লওক। কাৰণ এই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন থাকিবই, গমেই পায়। হিষ্ট্ৰী ছেকশ্যনৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী হয়। চ' লেটছ কণ্টিনিউ। ৰিভল্ট অফ 1857 তাৰ আগলৈকে আমি ইতিমধ্যে পঢ়িছোঁ। ঠিক আছে। 1857ৰ যিটো ৰিভল্ট আছিলে, সেইটোত আমি অলপ ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ তাত আমি গম পাওঁ যে ইমিডিয়েট কজ এটা আছে, তাত প্ৰিভেইলিং কজ আছে। প্ৰিভেইলিং কজ মানে অলৰেডি বিভিন্ন ধৰণৰ কিছুমান অত্যাচাৰ আমাৰ মানুহবিলাকৰ মাজত হৈ আহিছে, কিন্তু মানুহবিলাকৰ সেই জোচটো অহা নাই যে তেওঁলোকে ৰিভল্ট কৰিব পাৰে, তেওঁলোকে তাৰ এগেইনষ্টত মাত মাতিব পাৰে। বিভিন্ন ধৰণৰ যেনেকৈ ইকনমিক কিছুমান কজেছ আছে, যেনেকৈ আমাৰ যিখিনি খেতিয়ক পিজেন্টছ ক্লাছ বিলাকে চাফাৰ কৰি আছে, কাৰণ তেওঁলোকৰ হাই টেক্সেচন তেওঁলোকে দিব লগা হৈছে, হাই টেক্স দিব লগা হৈছে। প্লাছ জমিনদাৰসকলে চাফাৰ কৰি আছে, তেওঁলোকৰ কি পাৰ্মানেণ্ট ছেটেলমেণ্ট যিটো আছে তাৰ আণ্ডাৰত জমিনদাৰসকল চাফাৰ কৰি আছে। বিভিন্ন ধৰণৰ পলিটিকেল কজো আছে, যেনেকৈ আমাৰ এনেক্সেচন কৰিছে, চাবঅৰ্ডিনেশ্যন কৰিছে জেগা ঠাইবোৰ, হয়নে? আৰু এডমিনিষ্ট্ৰেশ্যনৰ কজ আছে, যেনেকৈ কৰাপ্ট প্ৰেক্টিচ হৈছে, তেনেধৰণৰ বিভিন্ন ধৰণৰ কাম অলৰেডি হৈ আছে। ডিছক্ৰিমিনেশ্যন কৰি আছে আমাৰ চিপয় বিলাকক। ইউৰোপিয়ান চিপয় হ'লে তেওঁলোকক বেছি চেলাৰী দিয়ে, আৰু ইণ্ডিয়ান চিপয় হ'লে তেওঁলোকক কম চেলাৰী দিয়ে, কিন্তু কাম বেছি কৰিব লাগে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰণত বিভিন্ন ধৰণৰ ঠাইত প্ৰায় সকলোতে কি হয়, আমাৰ ইণ্ডিয়ানছখিনিয়ে চাফাৰ কৰি আছিলে। এইবোৰ হৈছে প্ৰিভেইলিং কজ, অৰ্থাৎ নিজৰ ভিতৰত সেই আগটো মানে জ্বলি আছিলে তেওঁলোকৰ এগেইনষ্টত, ব্ৰিটিছসকলৰ এগেইনষ্টত, কিন্তু সেই ষ্টাৰ্টিংটো কৰিব পৰা নাছিলে। এইবোৰ প্ৰিভেইলিং কজ এই ৰিভল্টৰ কাৰণে, সেইবোৰো কজ হয়। প্লাছ আৰু এটা কজ হয়, যিটো ইমিডিয়েট কজ আমি সাধাৰণতে বুকবোৰত পঢ়িব পাওঁ, সেইটো হৈছে আমাৰ যিটো কাৰ্টেজ আছে, সেই কাৰ্টেজত বা নিউ ৰাইফল এটা আছিলে, সেই নিউ ৰাইফলৰ যিটো কাৰ্টেজ আছে, যিটো আমি দাঁতে টানি পেলাই তাৰপিছত সেইটো মাৰিব লাগে বাৰুদটো, হয়নে? সেই বাৰুদৰ সেইটো গ্ৰীজড ৰেপিং পেপাৰ যিটো আছে, যিটো দাঁতেৰে কামুৰি ওলাই পেলাব লাগে, সেইটো তেওঁলোকে গম পাইছিলে যে সেইটো বিফ আৰু পিগ ফেটেৰে বনোৱা হয়। এতিয়া বিফ আৰু পিগ ফেটেৰে বনোৱা হ'বলৈ কোৱাৰ লগে লগে আমাৰ যিখিনি ইণ্ডিয়ান চিপয় আছিলে, চলজাৰ্ছ আছিলে, তেওঁলোকৰ কি হ'ব? মুছলিম খিনিও অফেণ্ড হৈ গ'ল ফৰ দ্য পিগ ফেট, আৰু যিখিনি ইণ্ডিয়ান খিনি অফেণ্ড হৈ গ'ল ফৰ দ্য বিফ ফেট। ত' এইটো এটা ইমিডিয়েট কজ হ'ল যে আমি পিগ আৰু বিফ দাঁতেৰে কিয় কামুৰিম, হয়নে? সেই মুছলিম হিন্দু গোটেইখিনি অফেণ্ড হৈ গ'ল, যাৰ কাৰণত ফাৰ্ষ্ট ষ্টাৰ্টিং হয় কেতিয়া? 29 মাৰ্চ 1857ত, যেতিয়া মংগল পাণ্ডে কি কৰিলে, ৰিফিউজ কৰিলে, ক'লে যে মই কি কৰোঁ, এই গ্ৰীজ পেপাৰটো মই ইউজ নকৰোঁ। আৰু তেওঁ ছিংগল হেণ্ডেলি তেওঁ এটাক কৰিলে তাৰ ব্ৰিটিছ অফিচাৰ এজনক।
ঠিক আছে, মংগল পাণ্ডে 29 মাৰ্চত 1857 কৰিছিলে। আৰু যাৰ কাৰণত তেওঁক কি কৰিলে, অবভিয়াছলি তেওঁক কি কৰিব ধৰিলে আৰু ধৰি পেলাই তেওঁক এক্সিকিউটেড কৰিলে, ফাঁচি দিলে 6 এপ্ৰিল তাৰিখে। যাৰ কাৰণে তেওঁক 6 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচি দিয়া হ'ল। আৰু এই যি ষ্টাৰ্টিং হ'ল, এই ষ্টাৰ্টিঙে কি কৰিলে, এটা বিদ্ৰোহৰ আৰম্ভণি কৰিলে, যিটো বিদ্ৰোহ অকল এটা ঠাইতে নহয়, গোটেই অল ইণ্ডিয়াত আমাৰ এই বিদ্ৰোহটো কি হ'ল, স্প্ৰেড হৈ গ'ল বিভিন্ন ধৰণৰ ঠাইত। দিল্লী, কানপুৰ, লক্ষ্ণৌ, ঝান্সী, বাৰেলি, বিহাৰ, বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ধৰণৰ কি হ'ল, মানুহে লিড লৈ পেলাই ৰিভল্ট কৰিলে। যেনেকৈ আমি গম পাওঁ ঝান্সীত কি হ'ল, ৰাণী লক্ষ্মীবাই ৰিভল্ট কৰিছিলে। যদিও কি হ'ল, বিভিন্ন ধৰণৰ ঠাইত ৰিভল্ট কৰিছে, তেওঁলোকৰ কি হ'ল, কজেছ বিলাক বেলেগ বেলেগ আছিলে। লক্ষ্মীবাইৰ যিটো কজ আছিলে সেইটো বেলেগ আছিল, তেওঁৰ যিটো ল'ৰা আছিলে তেওঁক হ'ব দিয়া নাছিলে ৰজা। তো তেনেকুৱা ধৰণে বেলেগ বেলেগ যিসকলে ৰিভল্ট কৰিছে বেলেগ বেলেগ ঠাইত, তো তেওঁলোকৰ বেলেগ বেলেগ কি আছিলে, ৰিজন আছিলে। ঠিক আছে, ৰিজনবোৰ বেলেগ বেলেগ আছিলে। বাট যিহেতু এটা টাইমতে প্ৰায় ৰিভল্ট কৰিছিলে, সেইটো এটা ডাঙৰ ৰিভল্টলৈ পৰিগণিত হ'ল। আৰু 12 মে'ত 1857 দিল্লীত তেওঁলোকে গোটেইবোৰ লগ হৈ, দিল্লীত যিহেতু আমাৰ মেইন এডমিনিষ্ট্ৰেশ্যন হৈ আছিল, তাত এডমিনিষ্ট্ৰেশ্যনত গৈ পেলাই তেওঁলোকক হটাই পেলাই আমাৰ মানুহখিনি কি কৰিলে, যিখিনি চলজাৰ্ছ বা মিউটিনাৰ বুলি ক'ব পাৰো আমি, যিহেতু মিউটিনি, সেই মিউটিনাৰ বিলাকে কি কৰিলে, তেওঁলোকৰ হাতত সেই পাৱাৰটো আনিলে। আৰু সেই সময়ত আমাৰ যিটো কিং আছিলে বাহাদুৰ শাহ 2, যিহেতু মোগল ডাইনেষ্টিৰ আছিলে, তেওঁ মোগল ডাইনেষ্টিৰ আছিলে, আৰু তেওঁকে ঘোষণা কৰিলে কি বুলি, এম্পিৰিয়ৰ অফ ইণ্ডিয়া বুলি। ঠিক আছে, মোগল ডাইনেষ্টিৰ আছিলে, মোগল ডাইনেষ্টিৰ বাহাদুৰ শাহ 2কে এই মিউটিনাৰসকল ঘোষণা কৰিলে যে আপুনি আমাৰ কি হ'ব, গোটেই ইম্পেৰিয়ৰ অফ ইণ্ডিয়া হ'ব। তেতিয়া দিল্লীত কি কৰিলে, দিল্লীত মেইনলি সেই ৰিভল্টটোৰ চেণ্টাৰ আছিলে, চেণ্টাৰ অফ দ্য ৰিভল্ট 1857। ঠিক আছে, আৰু সেই সেইটোৰ চিম্বল হিচাপেও বাহাদুৰ শাহকে ইউজ কৰিছিল, যে এইটোৰ চিম্বল হ'ব আমাৰ বাহাদুৰ শাহ। যাক ঘোষণা কৰিছিল কি, ইম্পেৰিয়ৰ অফ ইণ্ডিয়া। ইম্পেৰিয়ৰ অফ ইণ্ডিয়া যদিও ঘোষণা কৰিছিল, তেওঁ ইমান মানে এক্টিভলি ইনভলভ নাছিলে এই ৰিভল্টটোত, আৰু বিভিন্ন ধৰণৰ কাৰণত এই ৰিভল্টটো ফেইল হৈছিলে। যদি আপোনাক ক'ব যাওঁ, কাৰণ তেওঁলোকৰ কি হয়, ফেইল হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ আছে। যেনেকৈ মই ক'লো, বেলেগ বেলেগ ঠাইত ৰিভল্ট হৈছিলে আৰু তেওঁলোকৰ ৰিজন বেলেগ বেলেগ আছিলে, কোনো এটা মানে পাৰ্চনেল ৰিজন নাই। কাৰোবাৰ যদি ৰিজনটো ফুলফিল হ'ল, তেতিয়া তেওঁ কি কৰিলে, ৰিভল্টটোৰ পৰা আৰু বেক অফ কৰিলে। আৰু পিছত সকলোবোৰ ইণ্ডিয়ানে এই ৰিভল্টটো ছাপৰ্টো কৰা নাছিলে। কিছুমান এনেকুৱা ইণ্ডিয়ানছ আছিলে, যেনেকুৱা আমি পিছলৈকে পাম, যিসকলে ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্ট কৰিব, যিসকলে ভাবে যে আমাৰ মাজতে প্ৰথমতে চেঞ্জেছ অনাৰ দৰকাৰ আছে, আৰু ব্ৰিটিছসকলে আমাক হেল্পে কৰিছে, তেনেকুৱাকৈ ভবাও কিছুমান ইণ্ডিয়ানছ আছিলে। আৰু বিভিন্ন ধৰণৰ কোঅৰ্ডিনেশ্যন নাছিলে, কোনোবাই কোনোবা ঠাইত বেলেগ দিনাখন এক্টিভলি যুদ্ধ কৰিছে, কোনোবা ঠাইত বেলেগে বেলেগ দিনাখন যুদ্ধ কৰিছে, এটা ছেম টাইমত ছেম কাম নাই কৰা, তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যনটো বহুত কম আছিলে। যাৰ কাৰণে কি হয়, আমি যেতিয়া একতাৰে কাম কৰো, তেতিয়া আমাৰ কি হয়, কামটোৰ প্ৰতি বেছি জোৰ পৰে। তো এই বিভিন্ন ধৰণৰ কাৰণত এই ৰিভল্টটো ফেইলৰ হৈছিলে। ঠিক আছে, ফেইলৰ হৈছিলে যদিও এইটো প্ৰথম এটা বহুত ডাঙৰ ৰিভল্ট আছিলে, য'ত বহু কেইজন মানুহে একেলগে ৰিভল্ট কৰিছিলে। ইমান দিনেতো ব্ৰিটিছে আমাক কি দি আছিলে, টুপি দি গৈছিলে, বিভিন্ন ধৰণৰ টুপি পেনাই আছিলে আমাক, হয়নে, বিভিন্ন ধৰণৰ কথা কৈ পেলাই মানে দমাই ৰাখে আৰু। ঠিক আছে, আমাক ছাপ্ৰেছ কৰি ৰাখে, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে, কাৰণ আমাৰ মানুহবোৰে কি আমি কৰিব পৰা নাছিলো, তাৰ এগেইনষ্টত ৰিভল্ট কৰিব পৰা নাছিলো। এই যিটো ৰিভল্ট আছিলে, সেইটোক বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহবোৰে বেলেগ বেলেগ ধৰণৰে কৈছে। যে কাৰ্ল মাৰ্ক্সে কৈছিলে এইটোক নেশ্যনেল ৰিভিলিয়ন বুলি কৈছিলে, মনত ৰাখিব। VD সাভাৰকাৰ কৈছিলে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কৈছিলে, যে ইণ্ডিপেণ্ডেন্সৰ প্ৰথমখন যুদ্ধ, এইটো ৰিভল্ট 1857 বুলিও কোৱা হয়, যাক আমি চিপাহী মিউটিনি বুলি কওঁ। আৰু মেটকাল্ফে কি কয়, মোৰ দেন চিপাহী মিউটিনিতকে ডাঙৰ আছিলে, আৰু লেছ দেন এ নেশ্যনেল ৰিভল্ট, আৰু নেশ্যনেল ৰিভল্টতকে অলপ কম, আৰু চিপাহী মিউটিনিতকে ডাঙৰ আছিলে বুলি কৈছিলে। এইকেইটা মনত ৰাখিব পাৰে, এই ৰিভল্ট অফ 1857টোক কোনে কি বুলি কৈছিলে। চ' আমি গম পালো যে প্ৰথম যিহেতু ইণ্ডিপেণ্ডেন্সৰ কাৰণে আমি যুদ্ধৰ ক্ষেত্ৰত প্ৰথম কিবা এটা যদি ডাঙৰ যুদ্ধ হৈছিলে, সেইটো 1857তে হৈছিলে, যিটোক আমি কি বুলি কওঁ, চিপাহী মিউটিনি বুলিও কওঁ। ঠিক আছে, তাৰ পিছত এই যিটো যদিও ফেইলৰ হ'ল, তেতিয়া ব্ৰিটিছসকলে কি কৰিলে, অলপ হ'লেও তেওঁলোকৰ গা অলপ লৰিছিলে, হয়নে, অলপ হ'লেও তেওঁলোকে ভয় দেখাইছিলে যে মানুহখিনিয়ে চোন একেলগে এনেকৈ ৰিভল্ট কৰিলে আমাৰ কি হৈ যাব, প্ৰব্লেম হৈ যাব পাৰে। কাৰণ এটা ক্ষেত্ৰত তেওঁলোকৰ বহুত প্ৰব্লেম হৈছিলে। ইভেন ঝান্সী ৰাণী যেতিয়া কাজিয়া লাগিছিলে, তেওঁ যিটো এগেইনষ্টত লাগিছিলে, কাজিয়া লাগিছিল, তেওঁ কৈছিলে যে তেওঁ কিমানজন মিলৰ সমান মানে পাৱাৰ আছে বুলি এজনে কৈছিলে, তেনেকুৱা কিবা কৈছিলে, মোৰ মনত নাই। বাট বহুত ক্ষেত্ৰত কি হয়, ব্ৰিটিছসকল বহুত ভয়ো খাইছিলে। বহু জেগাত তেওঁলোকে কি হয়, যেনেকৈ দিল্লীখনো তেওঁলোকে হাতত আনিছিলে, তো তেনেকুৱা ক্ষেত্ৰত ব্ৰিটিছে ভয় খাই গৈছিলে। বিকজ অফ নট হেভিং কোঅৰ্ডিনেশ্যন আমাৰ মানুহখিনি হাৰিব লগা হৈছিলে। বাট এইটো তেওঁলোকৰ বাবে এটা
নতুন শিক্ষা আছিলে আৰু যাৰ কাৰণে ব্ৰিটিছসকলে নতুন এক্ট এখন লৈ আনিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 যাতে আমাৰ ইণ্ডিয়ান মানুহখিনিক আৰু এটা টুপি কি কৰিব পাৰে টুপি দি থৈ দিব পাৰে যাতে আমি মনে মনে থাকো আৰু তেওঁলোকৰ কথাবোৰ শুনি থাকো আৰু ৰিভল্ট নকৰো ঠিক আছে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ত আমাৰ কি চেঞ্জেছ আনিছিলে সেইখিনি চাব লাগিব কাৰণ কুৱেশ্যনবোৰ এনেকুৱাকৈ আহিব যে কেতিয়া ভাইচৰয় অফ ইণ্ডিয়া ডিক্লেয়াৰ কৰা হৈছিল কোনখন এক্টৰ আণ্ডাৰত তেতিয়া আমাৰ এনচাৰ হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট তেনেকুৱা ধৰণে অকল মাত্ৰ ইম্পৰ্টেণ্টখিনি মই ইয়াত নোট ডাউন কৰিছো যেনেকৈ আগতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি কৈছিলে আমাক আমি আগৰ ভিডিঅ'জবোৰ চাইছো যিসকলে চাইছে গম পাই 1 to 8 লৈকে গোটেইখিনি ক্লাছ চাইছে যদিহে 9 নম্বৰ ক্লাছটো কিবা মেক চেঞ্চ কৰিব গতিকে আগৰখিনি চাই ল'ব তাৰপিছত 9 নম্বৰ ক্লাছলৈ আহিব এই যি 9টা ক্লাছ দিলো ইয়াৰ পৰা যদি এটাও কুৱেশ্যন আহে সেই কুৱেশ্যনটো আপোনাৰ এই 9টা ক্লাছৰ ভিতৰত পৰিব কাৰণ যদি কনচেপ্টখিনি মই পঢ়াইছো যেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যদি পঢ়াইছো তাৰ পৰা কুৱেশ্যন আহিলে এইখিনিৰ ভিতৰতে আহিব গোটেই ইম্পৰ্টেণ্টখিনি মই যিহেতু ইনক্লুড কৰিছো আগৰ ভিডিঅ'বোৰ চাই ল'ব তেতিয়া 9 নম্বৰ ক্লাছটো চালে আপোনালোকে ভালদৰে বুজি পাব আৰু যিসকলে অলৰেডি পঢ়িছে তেওঁলোকৰ হয়তো ভালকৈ ৰিভিজন হৈ আছে ঠিক আছে চ' গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যেতিয়া আগতে আছিলে সেই পষ্টটো এতিয়া কি পৰা এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ পৰা নামটো হৈ গ'ল ভাইচৰয় অফ ইণ্ডিয়া আৰু সেই মৰ্মে প্ৰথম ভাইচৰয় আছিলে লৰ্ড কেনিং মনত ৰাখিব আৰু এই জিঅ'আই এক্ট 1858ত কি হ'ল যিটো আমাৰ BOC অৰ্থাৎ বৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডাইৰেক্টৰ হয়নে এই দুটা আমাৰ পোষ্ট আছিলে সেই দুটা পোষ্টকেও কি কৰি দিলে এবলিছ কৰি দিলে সেই দুটা পোষ্টও নোহোৱা কৰি দিলে এতিয়া ঠিক আছে আৰু তাৰ সলনি এটা নতুন অফিচ তেওঁলোকে ক্ৰিয়েট কৰিলে ছেক্ৰেটাৰী অফ ষ্টেট বুলি এই ছেক্ৰেটাৰী অফ ষ্টেটটো কোনে হেৰি কৰিব ভাইচৰয়ে হেৰি কৰিব ডিপেণ্ড কৰিব আৰু ছেক্ৰেটাৰী অফ ষ্টেটটো মানে কেনেকুৱা এতিয়া ধৰি ল'ব পাৰে যেনেকুৱা আমাৰ কমপ্লিট অথৰিটি যিটো গোটেইখিনি ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত থাকিব আৰু ছেক্ৰেটাৰী অফ ষ্টেট বুলি ক'লে মানে বৰ্তমান আমাৰ যিখিনি কেবিনেট মিনিষ্টাৰ আছে ধৰক ঠিক আছে কেবিনেট মিনিষ্টাৰ আছে তেনেকুৱা ধৰণৰ এটা আৰু যিটো এডভাইজৰী বডি কাউন্সিল অফ মিনিষ্টাৰ 15 মেম্বাৰ আছিলে সেইটো কি হয় এচিছ দ্য ছেক্ৰেটাৰী অফ ষ্টেট ঠিক আছে তেওঁলোকে ছেক্ৰেটাৰী অফ ষ্টেটক এচিছ কৰিব আগতে যিটো 15 মেম্বাৰ কাউন্সিল আছিলে ঠিক আছে ইমানখিনি চাব নালাগে অকল যিখিনি নোট ডাউন কৰিছে সেইখিনি চালে হ'ব ছেক্ৰেটাৰী অফ ষ্টেট তেওঁলোকে নতুনকৈ গঠন কৰিছিলে যিটো বৰ্তমানৰ কেবিনেট মিনিষ্টাৰৰ নিচিনা আৰু এই গোটেইখিনি এক্টখিনিক তেওঁলোকে কি কৈছিলে এক্ট অফ গুড গভৰ্ণেন্স বুলিও তেওঁলোকে কৈছিলে যে এইটো এক্ট অফ গুড গভৰ্ণেন্স হ'ব অৰ্থাৎ ইণ্ডিয়ান মানুহখিনিক আমাৰ এচুৰেঞ্চ দিছিলে অৰ্থাৎ টুপি দিছিলে কৈছিলে যে এতিয়াৰ পৰা আপোনালোকক ছাপোৰ্ট কৰা হ'ব আপোনালোকৰ কাৰণে বেছি কাম কৰা হ'ব কি হ'ল ইণ্ডিয়ান প্ৰিন্স লিষ্ট থাকিব য'ত ইণ্ডিয়ান ৰুলাৰ থাকিব আৰু আমাৰ যিখিনি সেই আছে এনেক্সেশ্যন সেইবোৰ বন্ধ কৰা হ'ব সকলোখিনি মানে কি কৰিলে তেওঁলোকক এচুৰেঞ্চ দিলে যাতে কোনো আৰু তেনেকুৱা ধৰণৰ ডাঙৰ ৰিফল্ট যাতে আৰু ক্ৰিয়েট নহয় তাৰ কাৰণে সেইকাৰণে এইটো এক্ট অফ গুড গভৰ্ণেন্স বুলিও কৈছিলে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ঠিক আছে নেক্সট এক্ট যিটো আছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান কাউন্সিল এক্ট 1861ত কি কৰিছিলে লেজিছলেটিভ মেম্বাৰবোৰ 6টাৰ পৰা গৈ 10টা কৰিছিলে মনত ৰাখিব ক'ত লেজিছলেটিভ মেম্বাৰবোৰ কোনখন এক্টৰ আণ্ডাৰত 6টা মেম্বাৰৰ পৰা 10টা মেম্বাৰ কৰিছিলে এইটো হ'ব ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ৰাইট এতিয়া কি কৰিছিল তাৰ নেক্সট কৈছিলে যে ভাইচৰয়ে এতিয়া কি কৰিব পাৰিব নমিনেট কৰিব পাৰে ইণ্ডিয়ানক আমাৰ এই লেজিছলেটিভ কাউন্সিলত এতিয়া ইণ্ডিয়ান মানুহক কি কৰিব লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰ হ'ব পাৰিব যাক নেকি কোনে নমিনেট কৰিব ভাইচৰয়ে ঠিক আছে সেই মৰ্মে যিহেতু কৈছিলে 1862ত এবছৰ পিছতে লৰ্ড কেনিং যিটো ভাইচৰয় আছিলে তেওঁ নমিনেট কৰিলে 3টা ইণ্ডিয়ানছক 3 ইণ্ডিয়ানছ ইন লেজিছলেটিভ কাউন্সিল তাৰে ভিতৰত এজন আছিলে ৰাজা অফ বনাৰস এজন আছিলে মহাৰাজা অফ টিয়ালা আৰু এটা আছিলে ছাৰ ডিকাৰ ৰাও এই তিনিজন প্ৰথমবাৰৰ কাৰণে 3 ইণ্ডিয়ানছ এই তিনিজনক লৰ্ড কেনিং ভাইচৰয়ে কি কৰিছিলে লেজিছলেটিভ মেম্বাৰ বনাইছিলে গোটেইটো নাছিলে আগতে তেওঁলোকৰে কি আছিলে অকল সংখ্যা আছিল ব্ৰিটিছসকল ঠিক আছে প্লাছ ভেৰি ইম্পৰ্টেণ্ট ইন দিছ এক্ট ইণ্ডিয়ান কাউন্সিল এক্ট 1861 হয় না ইয়েছ 1861 ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান 1861ৰ ভিতৰত যিটো আছিলে ডিচেন্ট্ৰেলাইজেশ্যন এইটো মনত ৰাখিব এইটো কুৱেশ্যন আগতে আহি গৈছে ডিচেন্ট্ৰেলাইজেশ্যন কেতিয়া কোনখন এক্টৰ দ্বাৰা কৰিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861ৰ দ্বাৰা ডিচেন্ট্ৰেলাইজেশ্যন মানে চেন্ট্ৰেলাইজেশ্যন মানে অকল চেন্ট্ৰেলক পাৱাৰ দিয়ে আগতে আমি পাই গৈছিলো এতিয়া ডিচেন্ট্ৰেলাইজ কৰিলে অৰ্থাৎ যিখিনি পাৱাৰ আছিলে প্ৰভিন্সেছখিনি সেই প্ৰভিন্সেছখিনি তাতে তেওঁলোকক পাৱাৰটো ঘূৰাই দিলে ঠিক আছে ৰিটাৰ্ণ বেক অফ পাৱাৰ মানে
তেওঁলোকৰ পাৱাৰটো তেওঁলোকক ঘূৰাই দিয়া হ'ল অৰ্থাৎ এতিয়া প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলো থাকিব প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিল ঠিক আছে যেনেকৈ এক্সাম্পল দিওঁ যদি আসাম লেজিসলেটিভ কাউন্সিল তেনেকুৱাকৈ প্ৰভিন্স বিলাকৰ লেজিসলেটিভ কাউন্সিল থাকিব এতিয়া অকল মাত্ৰ চেন্ট্ৰেলৰ যে পাৱাৰ থাকিব তেনেকুৱা নহয় এতিয়া যেনেকৈ আমাৰ চেন্ট্ৰেলৰ পাৱাৰ আছে প্ৰাইম মিনিষ্টাৰ আছে আৰু ষ্টেটতো আমাৰ কেনেকৈ চিফ মিনিষ্টাৰ আছে তেনেকুৱাকৈ ডিচেন্ট্ৰেলাইজ কৰি দিছিলে আৰু বাকী ষ্টেট বৰ্ডাৰটো কি কৰিছিলে পাৱাৰ দি দিছিলে প্লাছ আৰু এটা আছিলে পৰ্টফলিঅ চিষ্টেম আনিছিলে অৰ্থাৎ পৰ্টফলিঅ চিষ্টেম মানে পাৱাৰ দিয়া বেলেগ বেলেগ ক্ষেত্ৰত অৰ্থাৎ যেনেকে আমাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ বিলাক আছে এক্সিকিউটিভ কাউন্সিলৰ যেনেকৈ ফাইনেন্স মিনিষ্টাৰ আছে এডুকেশ্যন মিনিষ্টাৰ আছে হেল্থ মিনিষ্টাৰ আছে তেনেকুৱা ধৰণৰ চিষ্টেম অনা যাক কোৱা হয় পৰ্টফলিঅ চিষ্টেম এই দুটা মনত ৰাখিব ডিকনচেন্ট্ৰেলাইজ আৰু পৰ্টফলিঅ চিষ্টেম এই দুয়োটা কাৰ আণ্ডাৰত আছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ঠিক আছে নেক্সট আমি এটা কথা মনত ৰাখিব লাগে যে ৰিভল্ট অফ 1857 যেতিয়া হৈছিলে সেই 1857 ৰিভল্টত মেইনলি কোনে পাৰ্টিচিপেট কৰিছিলে যিসকল পিজেন্টছ আছিলে আৰ্টিচান আছিলে জমিনদাৰ আছিলে খেতিয়ক যিখিনি আছে সেই যিখিনি মানে বেছিকৈ এক্সপ্লইট হৈ আছে বেছিকৈ মানে তেওঁলোকৰ ওপৰত কি হয় জুলুম হৈ আছে বেছিকৈ তেওঁলোকক অত্যাচাৰ কৰি আছে তেওঁলোকে কি কৰিছিলে পাৰ্টিচিপেট কৰিছিলে একেবাৰে নৰ্মেল মানুহখিনি বাকী যিখিনি মিডল ক্লাছ ইণ্টেলিজেন্সিয়া আছিলে অৰ্থাৎ তেওঁলোকে বাহিৰত গৈ পেলাই পঢ়ি শুনি আহিছে কিছুমান ফৰেনত গৈ পঢ়ি শুনি আহিছে তেওঁলোকৰ এডুকেশ্যনটো বেছি মেইনলি কি হ'ব অবভিয়াছলি তেওঁলোক ৰিচ হ'ব নিশ্চয়কৈ যিসকলে পঢ়া শুনা কৰিব পাৰিছে কাৰণ যিসকলে খাব পইচা নাই তেওঁলোকে পঢ়া শুনা ক'ত কৰিব হয়নে তেওঁলোকৰ ওপৰত অত্যাধিক অত্যাচাৰ কৰি থকা সকলেতো পাৰ্টিচিপেট কৰিছিলে 1857 ৰিভল্টত বাট যিসকলে অলৰেডি পঢ়া শুনা কৰি আহিছে বাহিৰৰ পৰা বিভিন্ন ধৰণৰ কামত নিয়োগ হৈ আছে তেওঁলোকক মিডিল ক্লাছ ইণ্টেলিজেন্সিয়া বুলি কোৱা হয় ইণ্ডিয়ানছে হয় আৰু তেওঁলোকে কিন্তু কি হয় এই ৰিভল্ট 1857ত পাৰ্টিচিপেট কৰা নাছিলে তেওঁলোকৰ এটা মেণ্টেলিটি আছিলে যে আমাৰ নিজৰ ছ'চাইটিটো তাতে ৰিফৰ্ম হবার বহুত দৰকাৰ আছে আমি বেলেগ ৰিভল্ট কৰিবলগীয়া কি আছে আমি নিজৰ যিখিনি ছুপাৰষ্টিশ্যন যিখিনি কাষ্ট প্ৰব্লেম আছে ক্লাছ ডিছক্ৰিমিনেশ্যন যিখিনি আমি কৰোঁ বেলেগ বেলেগ কাষ্টৰ মানুহক ডিছক্ৰিমিনেশ্যন কৰোঁ বিভিন্ন ধৰণৰ অন্ধবিশ্বাসক বিশ্বাস কৰি আছো গতিকে আমাৰ মানুহখিনিতো আমি আগতেই ঠিক হ'ব লাগিব তাৰপিছতো ৰিভল্টৰ কথা আহিব ৰিভল্টৰ কথাত তেওঁলোকে বিশ্বাস কৰা নাছিলে তেওঁলোকে অকল মাত্ৰ বিশ্বাস কৰিছিলে আমি নিজে ছ'চাইটিটো আমি কি কৰিব লাগে ডেভেলপ হ'ব লাগে আৰু তেওঁলোকে ভাবিছিলে যে ইণ্ডিয়ানসকল ডেভেলপ হৈছে লণ্ডনৰ দ্বাৰা ইণ্ডিয়ানসকল লণ্ডনৰ নিচিনাকে ডেভেলপ হ'ব কাৰণ তেওঁলোকে অলৰেডি লণ্ডনত বহুতে পঢ়িব গৈছিলে তেওঁলোকে সেই বাহিৰৰ যিটো পৰিৱেশ সেইটো দেখি আহিছে তেওঁলোকে আহি এইটো ভাবে যে ইণ্ডিয়াখন লণ্ডনৰ নিচিনা ডেভেলপ তেতিয়াহে হ'ব যেতিয়া আমাৰ ব্ৰিটিছৰ আণ্ডাৰত থাকো ঠিক আছে তেওঁলোকে সেইটো মেণ্টেলিটি আছিলে যে ব্ৰিটিছেহে অকল আমাক ডেভেলপ কৰি আছে চ' তেনেকুৱা এটা মেণ্টেলিটি লৈ তেওঁলোকে ঘূৰি আছিলে ইমান বেছি তেওঁলোকে নিশ্চয়কে একপক্ষীয় আছিলে যদিও তেওঁলোকৰ কথাত ভুল শুদ্ধ দুয়োটা আছিলে কাৰণ আমি ডেভেলপো হ'ব লাগিব প্লাছ অকল মাত্ৰ ব্ৰিটিছৰ কাৰণে আমি ডেভেলপ নাই হোৱা ব্ৰিটিছে আমাক কিমান বেছি অত্যাচাৰ কৰি আছে এওঁলোকে বেছি ফিল কৰিব পাৰিছে গতিকে সেই মিডিল ক্লাছ ইণ্টেলিজেন্সিয়া আই এম ফাম্বলিং মিডিল ক্লাছ ইণ্টেলিজেন্সিয়া যিখিনি আছে সেইখিনি কি কৰিছিলে বহুত ইনভলভ হৈছিলে ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টছবোৰত ঠিক আছে একচুৱেলি আই এম টু মাছ টায়াৰ্ড ৰাইট নাও এতিয়া 12টা বাজি গৈছে ষ্টিল ভাবিলো ভিডিঅ'টো বনাও এটা কমেণ্ট চাই পেলাই ষ্টিল ফাম্বলিং জল্দি কৈ এইখিনি নোট ডাউন কৰিলো আৰু কৈ আছো ঠিক আছে ন' প্ৰব্লেম ইনভলভ ইন ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট এই ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টখিনি কি হয় যিবোৰ মিডিল ক্লাছ ইণ্টেলিজেন্সিয়াখিনিয়ে কৰিছিলে বা তাৰ ভিতৰত কি কি ৰিভল্ট আছে কি কি মুভমেণ্টছ আছে সেইখিনি আমি নেক্সট যেতিয়া ক্লাছ কৰিম তাত ডিছকাছ কৰিম ঠিক আছে